এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকক ৰেচিপি বনাই দেখুৱাম বুলি ভাবিছোঁ। ৰেচিপিটো হ'ব একেবাৰে কম সময়ত বনাই থ'ব পাৰি। আমাৰ ঘৰৰে লাই শাকৰ খেতি অলপমান হৈছে, তাৰ পৰা লাই শাক আজি দুপৰীয়া ভাতৰ লগত বনাই খাম বুলি ভাবিছোঁ। লাই শাকটো বনাম সৰু সৰু মাছেৰে বনাম। মোৱা মাছ সৰু সৰু বজাৰৰ পৰা আমাৰ এখেতে আনিছে, সেইখিনি দিয়ে বনাম বুলি ভাবিছোঁ। কেনেকৈ বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই বনোৱা আৰম্ভ কৰোঁ। এতিয়া চাওক, আজি ৰেচিপিটোৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। আজি লাই শাকেৰে সৰু সৰু মোৱা মাছেৰে আপোনালোকক এখন আঞ্জা বনাই দেখুৱাম। এইখিনি চাওক, ধুনীয়াকৈ মোৱা মাছ সৰু সৰু ধুনীয়াকৈ বাছি ধুই ৰেডি কৰি লৈছোঁ। এইখিনি লাই শাক লৈছোঁ। এইখিনি লৈছোঁ নহৰু আৰু জলকীয়া 3টা লৈছোঁ একেলগে। জলকীয়াকেইটা ফালি লৈছোঁ, নহৰুকেইটা কাটি লৈছোঁ। এতিয়া লাই শাকখিনি ধুনীয়াকৈ কাটি ল'ম। লাই শাকখিনি একেবাৰে কোমল, আমাৰ ঘৰৰে অলপমান খেতি হৈছে, তাৰ পৰা আনিছোঁ। সেইখিনি ধুনীয়াকৈ কাটি ল'ম। একেবাৰে মিহিকৈ কাটি ল'ম লাই শাকখিনি। এয়া চাওক, শাকখিনি কুটি ল'লোঁ। লাই শাক সৰু মাছেৰে বনাই খালে বহুত টেষ্টি লাগে। আজি কেনেকৈ বনাম আপোনালোকে চাই থাকিব শেষলৈ। এয়া চাওক, ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ লাই শাকখিনি কুটি। এতিয়া ৰেচিপিটো বনাম, আপোনালোকে চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, তেলটো দি দিছোঁ। অলপমান পাঁচফোৰণ দি ল'ম, একেবাৰে কমকৈ দিছোঁ। পাঁচফোৰণকেইটা অলপমান ভাজি ল'ম। এতিয়া নহৰু কেইটুকুৰা দি দিছোঁ। নহৰুখিনি অলপমান ভাজি ল'ম। নহৰুখিনি ভাজি দিলে বহুত টেষ্টি লাগে। এতিয়া জলকীয়াখিনি দি দিম। এতিয়া অলপমান ৰং গুড়া দি ল'ম। এয়া চাওক, ৰং গুড়া দি দিছোঁ। এতিয়া শাকখিনি দিম। শাকখিনি দি অলপমান ভাজি ল'ম। এয়া চাওক, শাকখিনি অলপমান ভাজি ল'লোঁ। এতিয়া নিমখখিনি দি ল'ম। এয়া চাওক, নিমখখিনি দি দিছোঁ। এতিয়া অলপমান লাৰি দি দিম, যিহেতুকে নিমখখিনি দি দিছোঁ।
এতিয়া এয়া চাওক মাছখিনি ধুনীয়াকৈ নাভাজাকৈ দি দিম। চাওক মাছখিনি ধুনীয়াকৈ নাভাজাকৈ দি দিছোঁ। শাকত মাছ ভাজি নিদিলে বহুত টেষ্টি লাগে মাছকেইটা খাই। অলপমান জোল টাইপ কৰিম শাকৰ আঞ্জাখন, বহুত টেষ্টি লাগে। এতিয়া অলপমান ইয়াতে পানী দি দিম, যিহেতুকে অলপমান জোল কৰিম। এয়া চাওক পানী দি দিছোঁ। এয়া চাওক ধুনীয়াকৈ এতিয়া উতল আহিব দিম অলপমান টাইম, ৩-৪ মিনিট উতল আহিলে হৈ যাব। এতিয়া অলপমান ঢাকনিখন দি ল'ম। এয়া চাওক ঢাকনিখন দি দিছোঁ। এয়া চাওক ঢাকনিখন গুচাই দিছোঁ। এয়া চাওক অলপমান পানী শুহি গৈছে। এয়া চাওক আঞ্জাখন ধুনীয়াকৈ হৈ গৈছে। বহুত কম সময়তে বনাই থ'ব পাৰি শাকৰ আঞ্জা। আপোনালোকে এনেকৈ যিকোনো মাছ দিয়ে বনাই খাব পাৰিব। মাছখিনি ভাজি নিদিব, এনেকৈ দি দিব, বহুত টেষ্টি লাগে। যিকোনো শাকেৰে বনালে মাছটো এনেকৈ দি দিব, এবাৰ খাই চাব, বহুত টেষ্টি লাগে। এতিয়া অলপমান উতল আহিব দিছোঁ, যিহেতুকে ঢাকনিখন গুচাই দি দিছোঁ। এয়া চাওক আঞ্জাখন ভালকৈ উতল আহিলে এতিয়া আঞ্জা হৈয়ে গ'ল। এতিয়া গেছটো বন্ধ কৰিম। এয়া চাওক সৰু মাছেৰে লাই শাকৰ আঞ্জা বনাই আপোনালোকক দেখুৱালোঁ। এতিয়া ডিছ এখনত লৈ আপোনালোকক দেখুৱাই দিম। এয়া চাওক, এয়া চাওক এনেকৈ সৰু মাছেৰে বনাই খালে বহুত টেষ্টি লাগে। এয়া চাওক অলপ জোল কৰিছোঁ। এয়া চাওক আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।